হয় ইয়াত দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে ধুবুৰী জিলাৰ অধীনত CRFৰ অধীনত যিটো গোলগঞ্জ বিৰাটনগৰ চাৰিআলিৰ পৰা যিখন ৰাস্তা আমাৰ পাগলালৈকে আহিছে, এই বাটখন পকীকৰণৰ কাম আৰম্ভ হৈছে। এই পকীকৰণৰ কামটো আৰম্ভ হৈছে 2020-21 বিত্তীয় বৰ্ষত। কিন্তু আজি 5 বছৰ ধৰি এনেকুৱা ধৰণে কাম কৰি আছে, এই 15 কিলোমিটাৰমান ৰাস্তাৰ মাজত মাত্ৰ 10 কিলোমিটাৰহে কৰিছে, এতিয়াও 5 কিলোমিটাৰ বাকী আছে। এই কামখিনি আমি কেইবা সপ্তাহ ধৰি আমি ফোন যোগাযোগ কৰি আছোঁ যে কামখিনি যেনেকৈ কৰি দিয়ক। আমাৰ ইয়াত ইমান অসুবিধা হৈ আছে, আমাৰ ল'ৰা ছোৱালী ক'ৰবাত যাব হ'লে, কোনোবা ৰোগীয়া মানুহ যাব হ'লে টোটো বিচাৰি নাপাওঁ আমি কেইদিনমান ধৰি ফোন যোগাযোগ কৰাৰ পিছত কয় মই কৰিম মই নিউজৰ কথা কৈছোঁ, কয় নালাগে এইবিলাক কৰি লাভ নাই, মই কাম কৰিম। পিছে এতিয়া দেখা হ'ল এসপ্তাহ ধৰি কাম কৰি আছে ঠিকে, কিন্তু যেনেকুৱাভাৱে এই ৰাস্তাখিনি খান্দিব লাগে JCBৰে বা যেনেকুৱা ধৰণে মেটেৰিয়েলছ দিব লাগে আৰু যি ধৰণে বালি দিব লাগে, আমাৰ হাতত ভিডিঅ' ফুটেজ আছে, একোটা কাম ঠিককৈ কৰা নাই। এই চাৰিআলিৰ পৰা যিখন ৰাস্তা পকীকৰণৰ কাম কৰি আছে, ইয়াত কাম আমাৰ স্থানীয় ৰাইজে আমি এই কামখিনি চোৱা চিতাৰ কৰাৰ পিছত আমি কালি বাধা অলপ কৰিছোঁ আৰু আমাক ইয়াত গাঁৱৰ দুজনমান দালাল টাইপৰ ল'ৰাই আমাক ধমকিও দিছে, আমাক কিবা কৰিব আৰু জেলত ভৰাই থোৱাৰ আশংকা দিছে আমাক। আমি এতিয়া ক'ত আশ্ৰয় ল'ম? আমি অসম চৰকাৰক বা আমাৰ ধুবুৰী জিলা বিষয়ববীয়াক আমি এইটো অনুৰোধ জনাওঁ যে আমাৰ স্থানীয় ৰাইজৰ প্ৰতি দুখ পৰিতাপৰ লক্ষ্য কৰি যাতে আমাৰ এই ৰাস্তা পকীকৰণৰ কামটো সুকলমে কৰি দিয়ে, আমি এইটো অসম চৰকাৰ তথা আমাৰ ধুবুৰী জিলা পুলিচ প্ৰশাসনক আমি বিনম্ৰভাৱে অনুৰোধ জনাওঁ। হয়, এইটো আমাৰ ধুবুৰী জিলাৰ গোলগঞ্জ বিৰাটনগৰ চাৰিআলিৰ পৰা পাগলালৈকে CRIFৰ অধীনত 2020-21 বৰ্ষত কামখিনি আৰম্ভ হৈছিল। কিন্তু হোৱাৰ পিছত যিজন আমাৰ কণ্ট্ৰেক্টৰজন আছে, কণ্ট্ৰেক্টৰজনৰ কামত খুব লেহেমীয়াকৈ আজি 5 বছৰ কমপ্লিট হৈ যায়, কিন্তু কামখিনি কমপ্লিট কৰা নাই। আমাৰ ৰাস্তাৰ কামখিনি কমপ্লিট কৰা নাই। CRIFৰ অধীনত যি ৰাস্তাৰ কামখিনি আৰম্ভ হৈছিল, প্ৰায় 15 কিলোমিটাৰ ৰাস্তা কামখিনি শেষ কৰা নাই। প্ৰায় 10 কিলোমিটাৰ শেষ হৈছে, এতিয়া 5 কিলোমিটাৰ বাকী আছে। কিন্তু যোৱা কেইদিনমান আগত আমালোকে বাৰম্বাৰ কৈ থকাৰ পিছত যোৱা কেইদিনমান আগত কামখিনি আৰম্ভ কৰিছে, কিন্তু দেখা গ'ল যে কি কৰিছে, আমাৰ প্ৰথমে কি কৰিব লাগে, JCBৰে খান্দিব লাগে মাটিটো, এইটো কৰা নাই। 2 নম্বৰ কথা হ'ল তাত চেনগ্ৰাফি দিব লাগে, চেনগ্ৰাফি পৰ্যাপ্ত পৰিমাণে দিয়া নাই। তাৰপিছত বালি দিব লাগে, বালিত কি কৰিছে মাটি দি আছে। তাৰপিছত পুৰণি যিখন পিচ আছে, পিচখন ভাঙি পেলাই দিব লাগে, সেইটোও কৰা নাই। তাৰপিছত তোমাৰ পানী মাৰিব লাগে তোমাৰ দিনত 2বাৰকৈ, পানী মানে এনেকৈ কৰি আছে, একদম অৱহেলা লেহেমীয়াভাৱে, মানে যিখিনি ইষ্টিমেটটো বাদ দিয়া, যিখিনি সামান্যতম মানে ভাল কোৱালিটিভাৱে কৰা নাই, একেবাৰে ল' কোৱালিটি কাম কৰি আছে। বিভাগীয় কৰ্তৃপক্ষ নাইয়ে, মানে যিজন কণ্ট্ৰেক্টৰ আছে কণ্ট্ৰেক্টৰ নাই, বিভাগীয় কৰ্তৃপক্ষ নাই। ইয়াত মানে লোকেল কেইজনমান মানে যাৰ ঘৰৰ ওচৰত কামখিনি থাকে, মানে লোকেল, তাৰ পৰা 2-এজন দালালক বাছি লয় আৰু তাক লৈহে কামখিনি কৰে, মানে তাৰ আণ্ডাৰত কামখিনি কৰে। এতিয়া আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে কামখিনি চালি জাৰি চাই, ইয়াত বিভাগীয় কৰ্তৃপক্ষ ইয়াত আহি কামখিনি চালি জাৰি চাই যিদৰে এষ্টিমেট আছে সেইদৰে কামখিনি কৰিব লাগে। অনাৰ্থে আমাৰ যি কণ্ট্ৰেক্টৰজনে যে ভুল কৰি আছে, কণ্ট্ৰেক্টৰজনৰ লাইচেন্স কেঞ্চেল কৰিব লাগে আৰু বেলেগ কোনো কণ্ট্ৰেক্টৰক কি কৰিব লাগে, কামখিনি এষ্টিমেট মতে কৰিব লাগে।